কৰিলাম আকৌ খেলো বোলে নৃত্য নাট্য কিহৰ কাৰণে নৃত্য নাট্য সবেই জানে ৰাইজৰ বাবে তোমাৰ বাবে ৰাইজ আজি বাদ্য তোমাৰ বাদ্যৰ মাজেৰে দেশৰ কথা তোমাৰ বাদ্যৰ মাজেৰে স্বাধীনতাটো এটা দিৱস নহয় ই হৈছে এটা স্বাধীনতা ভাবিবলৈ নাই দৰকাৰ ভাবিবলৈ চিন্তিবলৈ হৈ আছে এখন চৰকাৰ লেকচাৰে মাৰি থাকিবি নে নাটক কৰিবি নাটক কৰিব লাগিছিল কি নাটক কৰিবা কৰা আৰু কিবা এখন কৰা কিন্তু কি কৰা 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 Kora, 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 kora. Kora, 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 kora.
বাবে এক খিলঞ্জীয়া 24 চেনেলৰ এক্সক্লুচিভ ৰিপৰ্ট। মোৰ সন্মুখত আছে এজন বিশেষ মানুহ যিজনে কৰিছে অনশন। মই আপোনালোকে ঠিকেই শুনিছে, আমৰণ অনশন। আমৰণ অনশনগৰাকী বিশেষ আৰু বিপ্লৱী কবিগৰাকী হৈছে আমাৰ সকলোৰে চিনাকি শ্ৰীযুত ভগৱান শৰ্মা। আহকচোন আমি তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। বাৰু শ্ৰীযুত ভগৱান শৰ্মা, আপুনি আজি দুদিন ধৰি একো নোখোৱাকৈ অনশন কৰিছে, প্ৰতিবাদ কৰিছে। এই সময়ত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? অনুভৱ, মোৰ অনুভৱ এই সময়ত হেৰা এই কিবা বেলেগ প্ৰশ্ন নাইনে? বেলেগ প্ৰশ্ন, বেলেগ প্ৰশ্ন, হয় নিশ্চিতভাৱে বেলেগ প্ৰশ্ন। এই বেলেগ প্ৰশ্ন বাৰু শ্ৰীযুত ভগৱান শৰ্মা, আপুনি যে কবিতা গায়, কবিতা গাই গাই মানুহক কেনেকৈ ইমান ৰস দিয়ে? সেইটো আৰু কথা হ'ল নেকি? আজিকালি গোটেইখন দেখোন একেবাৰে কমেই দিছো। এতিয়া কোনে পলিটিকেল পাৰ্টি নেতাসকললৈ চোৱা, মোতকৈ বেছি হব পাৰে। এতিয়া চবতে হাঁহি, মানুহ জন্ম হলেও হাঁহি, মানুহ মৰিলেও হাঁহি। মানুহ মৰিলেও হাঁহি, হয় হয় একদম। যিখন দেশত লাখ লাখ নিবনুৱা থাকে, যিখন দেশত লাখ লাখ মানুহ ভোকত থাকিব লাগে, সেইখন দেশৰ মন্ত্ৰীও দেখোন অবিৰাম হাঁহি থাকিব পাৰে। গতিকে এতিয়া মোৰ দৰে কবিৰ চাউল উকলিছে আৰু। হয়, চাউল উকলিছে, উকলিছে চাউল। বাৰু শ্ৰীযুত ভগৱান শৰ্মা, এই বৰ্তমানৰ চৰকাৰখন অতি জনপ্ৰিয় চৰকাৰ, এই বিষয়ে আপুনি কি ক'ব? চৰকাৰ চৰকাৰ নে? শুনিবা দেই, বোলে চৰকাৰ চৰকাৰ ডুব দিয়া চৰকাৰ, কাৰ কাৰ দৰকাৰ? ঐ দেখা নাই যদি চাই লোৱা, জনপ্ৰিয় চৰকাৰ। সেইবোৰ লৰ মাৰে শুনি তাৰ লেকচাৰ, লেকচাৰতে ফলেন হৈ যায় তিনিবাৰ। আমাৰ এই ফলেনৰ কথা কৈছো, লুকাই থকা বিদেশী ৰঙা দলিচা পাৰা গৈ 100 টকীয়া কিৰিলি পাৰি কিৰিলি এটা মাৰা। সুন্দৰ কবিতা, সুন্দৰ কবিতা, কিৰিলি এটা মাৰা। বাৰু শ্ৰীযুত ভগৱান শৰ্মা, আপোনাৰ কবিতাত যে দেশৰ সম্পদবোৰ ঘূৰা-ঘূৰি বিক্ৰীৰ কথা কোৱা হৈছে, কেনেকৈ? হয়, এইখন দেশত সম্পদ বিক্ৰী হয়, মানুহ বিক্ৰী হয়, সাহিত্য বিক্ৰী হয়, মিডিয়া বিক্ৰী হয়। এই গানটো কিন্তু আপুনি বৰ ধুনীয়া লিখিছিলে দেই। মানুহৰ বিক্ৰী, দেশৰ বিক্ৰী, এনেকৈ আৰু গান গাব পাৰি নেকি? গান বুলি ক'লে মিউজিক এটা লাগে না। কোনোবা মিউজিচিয়ান আছে নেকি? বিট এটা ধৰি দিয়ক, মানে
দেখাতে গান মই হৈ পৰিছে আমি দেখুৱাইছো খিলঞ্জীয়া 24 চেনেলৰ এক্সক্লুসিভ ভিডিঅ' কি আছে আপুনি মোক চিনি পোৱা নাই নেকি দাদা আজিকালি কাম নহলে আন্দোলন হয় নেকি আৰু আপুনি আপুনি চিনি পোৱা নাই কেলে এইজন আকৌ সেইজন কোন সেইজন আৰ্টিষ্ট গগন গগৈ কেলে বিহু ফাংচন বিলাকতে চলাই থাকে নমস্কাৰ মহোদয় মই মানে আপোনাৰ বিৰাট মহোদয় পঢ়া শুনিছো এইবাৰ বোলে আপুনি পলিটিক্সত লাগিব নামিব লাগিব পলিটিক্সত মই নামিব লাগিব কাৰণ আমাৰ এখন চৰকাৰ হ'ব লাগিব আমাক চেঞ্জ লাগে বুজিছে আমাক চেঞ্জ লাগিব চেঞ্জ লাগে চেঞ্জ বাৰু গগৈ দাদা আপুনি আজি আপোনাৰ গানেৰে ইয়াত জুই জ্বলাই দিছে কি জ্বলালো জুই আৰু দেশখন সমস্যাৰে ভৰি পৰিছে এই সম্পৰ্কে আপুনি কি ক'ব মই ডেফিনেটলি আজি ক'ব লাগিব আমাৰ দেশখন সমস্যাৰ গৰাহত পৰিছে মানে এতিয়া চাৰিওফালে প্ৰব্লেম আছে চাৰিওফালে গতিকে এতিয়া কিন্তু মই যাব লাগিব 1 2 3 4 সমস্যা জানানে তুপ দিয়া এটা গান সমস্যা মানে জানানে তুপ দিয়া এটা গান গান তাতে পুতিছ সমাধান দুৰ্নীতি বন্ধ কৰা আপোনাৰ মহবোৰেই লগ মানে হেৰি আপুনি কি ক'ব খুজিছে চাওক দুৰ্নীতিৰ বিৰুদ্ধে আমৰণ অনশন কিন্তু এতিয়া অনশন ধৰি মানুহ বুলিবলৈতো কোনোৱেই নাই কাৰ আগত অনশন কৰিব আপুনি এটা কাম কৰক বুজিছে আপুনি ঘৰলৈ গৈ অলপ শুই আহক কৰিব নহ'লে মই ৰাতিটো আপোনালোক ডিউটি দিবলৈ হ'লে আপোনাকতো এজন মইহে মৰিব লাগিব হেৰি আপোনাকতো থাকিবলৈ কোনে কৈছে যাওক গৈ আকৌ মই যাব নোৱাৰো কিয় ডিউটি আকৌ কিয় ডিউটি আপোনাৰ ৰক্ষাৰ হেৰি মোক আকৌ কিহৰ সুৰক্ষা লাগে মোৰ লগত বহুত মানুহ আছে বুজিছে সুৰক্ষা দিবলৈ মই দেখিছো নহয় চাৰিওফালে একেবাৰে জনসাধাৰণে ভৰিয়ে আছে নাহাঁহিব বেংলাই নকৰিব হ'ব নাহাঁহো কৰি থাকক অনশন কৰি নাখাই মৰি যাওক কিন্তু আপুনি যি ভাবিছে নহয় সেইবোৰ একোৱেই নহয় দেখিলে নহয় ফেমাছ চিঠি আহিলে মানুহে আপোনালৈ পাহৰি যায় আৰে আপোনাৰ এই গান গাই ফেমাছ হ'ব আপোনাকেই লাজ পাই দিব বস্তু দাম চব পাহৰি যাব চব আৰু
মাতিছোঁ দেই মনে মনে কোৱাৰ পাং পানিছে নাই নাই আপুনি ভুল বুজিছে মই কিন্তু একো এটা মুখত দিয়া নাই জানো আপুনি যে মুখত দিয়া নাই সেয়া মই ভালদৰে জানো বুজিছে এয়া চাওক এয়া আপোনাৰ পত্নীয়ে আপোনালৈ খোৱা বস্তু আনিছে আৰু ইয়াৰে অলপমান খাই আপুনি অলপমান ভংগ কৰিছে বস্তুবোৰ মুখৰ আগত থাকিলে বুলিয়ে খোৱাটো নুবুজাই নহয় নহয় আগত থকা নাই নহয় ৰ'ব দেই চাই দিয়কচোন এয়া চাওক এয়া এখেতে খাইছে এয়া ইতিমধ্যে এখেতে খাইছে এবাৰ আপুনি কিহৰ চুপতিখন কৰিছে চুপতি নহয় ৰ'ব চাপতি নহয় এয়া হৈছে আৰু মই যদি এতিয়া কেনেবাকে ফোন এটা কৰি দিওঁ নহয় আপোনাৰ অনশনৰ খেলা খতম কাকো কৰিব আপুনি নিউজ চেনেলক কি আপদ মই একেবাৰে নিৰ্দোষী মানুহ আপুনি জানে যে মই একো কোৱা নাই গতিকে এই কথা আপুনি কাক ল'ব ঠিক আছে নকওঁ কিন্তু মাজে মাজে মোৰ মুখখন মানে বৰকৈ চলে গতিকে মুখখন বন্ধ কৰিবৰ বাবে কিবা এটা কিবা এটা ক'বলৈ চাওক কিবা এটা এইটো দক ইমান ডাঙৰ কেছ মিনিমাম 500 টকা দি দিয়ক চাওক আপুনি ঘোষ লৈছে দুৰ্নীতি কৰিছে আপুনি হয় আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে আপোনাৰ আন্দোলন তথাপিতো কিন্তু আপুনি আজি দিবই লাগিব বুজিছে ইয়াকে কয় আছে নলক 100 200 300 আজিলৈ বাৰু এই দিছোঁ হ'ব দিয়ক হৈ যাব হৈ যাব ন আপুনি এয়া সাগৰ মেধাৰ পৰা পুলিচে লৈছে ইয়াকে বোলে উলক খেতাৰ উঠা কথা হ'ব মই ঘোষ লোৱা নাই নহয় ঘোষ লোৱা নাই কি কৰিছে তেতিয়াহ'লে মই মানে হেৰি এখেতৰ বাবে কচুৱা ধুম এটা আনিবলৈহে পইচা দিছিলে মানে হেৰি ইমান কম হৈছে নহয় যেনি থাকিবই নোৱাৰি মহৰ গাত দুখ দি লাভ নাই নহয় মহাশয় আপোনাৰ সকলো কথা ইয়াত চাওক ইয়াত ৰেকৰ্ড হৈ গৈছে হেৰি ৰ'বচোন ৰ'ব তেতিয়াহ'লেতো নিউজটোত আৰু
পৰিচয়টো পালে নহয় হয় এই আপোনাৰ পুলিচ ভতিজাজনে সেইজন হা হা কি কয় ছাৰ নাই নাই আপুনি চিন্তা কৰিব নালাগে হা চাহ যাম যাম চাহ খাবলৈ নেযামনে আৰু কিন্তু ছাৰ লগত যদি বিস্কুট অলপ হ'ব দিয়ক ছাৰ গুড নাইট আপুনি কিন্তু সাংঘাতিক দেই অলপ চলপ আৰু চান্স পাই মানে এই ডান্স কৰা ডান্স মাৰি দিলে চান্স পাই তেনেকুৱা বুলি ভাবক আৰু কেনেকুৱা কেনেকুৱা আপুনি কিন্তু এটা নজনা ভাল হৈ থাকে দেই আপুনি মই গৈ অলপ কফি একাপ খাই বলক কফি খাব পাৰি বলক কফি কাপ খাই খাই ৰিপৰ্টটো লিখোগে দেখি তই মায়াপতি খোৱা কথা কিয় কৈ থাক মই নমৰালৈকে এই অনশন চলিয়ে থাকিব কিন্তু আপুনি মৰিলে সমস্যাটোৰ সমাধান হ'ব জানো আপুনি মৰিলে আপোনাক খৰি দিবলৈও কোনোবা মানুহ আহিবনে নাহে আপুনি মৰিলে আৰু একো নহয় নাখাই মৰি মাত্ৰ মই আৰু আমাৰ ল'ৰাটো এতিয়া হ'ব নতুন এয়া জীৱন মানুহ হৈ গৈ আছে আৰু গান গাইছ আপোনাক কোনে ক'লে যে মানুহ দিলেহে গান গায় আজিকালি মানুহ মৰিলেও গান গায় আহি গ'ল হেৰি মতি আহিছে আহি গ'ল মৰিব দিয়া তই দিয়ক মতি আহিলে ৰাস্তা খালী কৰি দিয়ক খালী কৰি দিয়ক মাননীয় মন্ত্ৰী পাহাৰ মহন্ত এবাৰ খেল কিন্তু জমিব নমস্কাৰ দাদা চিনি পাইছে নহয় মই পাহাৰ মহন্ত আপোনাকতো আৰু চিনি নাপাম দে জানো আপুনি চিনি বেয়াই পায় তথাপিও আপুনি এইটো গ্ৰহণ কৰিলে মই সুখী হওঁ ভুল এই মহন্ত বুজিছে মোৰ বস্তুটো বৰ পবিত্ৰ বস্তু চাব যাতে ভুল দিওঁতে যাতে ভুল হৈ নাযায় আপুনি মানুহজন দুদিন ধৰি অনশনত থকাৰ পাছতো কিন্তু বেছ ৰকাল হৈ আছে দেই ভাল লাগিল দিয়ক বাৰু দাদা আপুনি বাৰু মোক মন্ত্ৰী হিচাপে বেয়া পাওঁ কিন্তু মানুহ হিচাপে নাপাব দেই আপোনাৰ এই ত্যাগক মই সদায় সন্মান কৰোঁ কিন্তু মোৰ খং উঠে
যেতিয়া আপোনাৰ এই নিস্বাৰ্থ আন্দোলনত বিৰোধী দলে এটা পাৰ্টীৰ আন্দোলন কৰিব যেতিয়া আপোনাৰ নিষ্ঠাক সিহঁতে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আপোনাৰ কান্ধত বন্দুক থৈ ফুটাই দিব খোজে নাই নিদিও দেই এনে মই কেতিয়াও হ'ব লাগিব বাৰু দাদা আপোনাৰ যিকোনো ধৰণৰ অসুবিধা হ'লে বেলেগক ক'ব নালাগে মোৰ হোৱাটছআপ নাম্বাৰটোত মেছেজ এটা দি দিবি ৰ'ব আপোনাৰ কিমান সমস্যা হৈছে সেয়া মই বুজিছোঁ তথাপিও আপোনাৰ যিকোনো সমস্যা হ'লে মোক জনাব পাৰে নন্দেশ ছাৰ কওক ছাৰ এওঁলোকৰ খবৰ খাতি লৈ থাকিবা যেতিয়াই যি লাগে দি দিবা হ'ব ছাৰ মই ছাৰ খবৰ লৈ আছোঁ নহয় আৰু তুমি ছাৰ ভালকৈ চোৱা চিতা কৰিবা হ'ব ছাৰ ছাৰ মানে মোৰো কৈ আছো আন্দোলনটো আপোনাৰ বিৰুদ্ধে এই সম্পৰ্কে আপুনি কি ক'ব ভালে আছে ভাল ভাল ছাৰ মোৰ বিৰুদ্ধে বুলি কোনে ক'লে এই আন্দোলনটো কৰিছে চৰকাৰৰ বিৰুদ্ধে এতিয়া যদি তহঁতি মোকে চৰকাৰ বুলি কৈ দিয় মোৰতো দিগদাৰী হৈ যাব ন কিন্তু ছাৰ এই বস্তুৰ দাম বাঢ়িছে আৰু সকলো বিপদত পৰিছে এই সম্পৰ্কে আপুনি কি ক'ব মইতো কৈছোঁ বস্তুৰ দাম বাঢ়িছে আগতেওতো বাঢ়িছে আৰু এইটো হয়েই না আমিওতো বেছি দাম দি কিনিব লগা হৈছে ছাৰ এই বিৰোধী দলৰ লোকে দেখোন আপোনাৰ চৰকাৰখনক দালাল বুলিহে কয় এই বিষয়ে কি ক'ব এইজনৰ কথা বাচ্চা ল'ৰা তেজবোৰ সোনকালে গৰম হৈ যায় কথাবোৰ এতিয়া বুজাব বুজিব লাহে লাহে চব হ'ব তেনেহ'লে আহিছে দাদা আপুনি চিন্তা নকৰিব আপোনাৰ এই সমস্যা সমাধান আমি কৰিম বস্তুৰ দাম নিশ্চয় কমিব দেখিছে কালি নিমখৰ দাম একেদিনাই 2 টকাকৈ কমিছে কিহত কিহত কি কমিছে কি কমিছে কিহত কমিছে কিহত দাম কমিছে নিমখৰ আৰু 2 টকা কিহত কমিছে চাউলত কিমান কমিছে দাইল পেট্ৰল কিমান কমিছে নাটক খালি নাটক আৰে নাটক কৰি থাকিলে হ'ব নেকি কৈ থাক নাটক মই নকৰো